বাকী যাৰ টাইমত বোলে প্ৰজ্ঞানে এটা চাইৰি মাৰি দিয়ে আপোনালোকে ভাল পাব যদি প্ৰজ্ঞানে এটা চাইৰি শুনে প্ৰজ্ঞান চাইৰি এটা ৰহা মাছুৰ দালি আহা গাড়ী বাবা বাবা ৰহা মাছুৰ দালি মোৰ 4-5খন গাড়ী বাবা বাবা এ বাবা এই দাদা একবাৰ ক আই লাভ ইউ টু বুলি চা কথা মানে গাইছ হৈ দেচোন মইনো কি ক'ম অলপমান বেয়াও লাগে ভালো লাগে মানে দিলছেতো ধন্যবাদেই ভাই তোক ধন্যবাদ দিছোঁ কিন্তু হ'লে হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিব্ৰজ ব্লগ মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু যিসকল ব্যক্তিয়ে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ে মোক অলপ ছাপৰ্টৰ প্ৰয়োজন মানে কষ্ট কৰি আছোঁতো বহুত কষ্ট কৰি আছোঁ ভিডিঅ' চালে গমেই পাবা তোমালোকে আৰু যিসকল নতুন ভিউৱাৰ্ছ সেইসকলক মই কৈ দিব খুজিছোঁ মানে আজি যিহেতু ৰবিবাৰ মই আগতে কৈছিলোঁ আৰু সিদিনা হাউলি গৈছিলোঁ আৰু আজি বাচ্ছা পুৱা মানে 7:30 আৰু 8টা বজাত 8:10 বজাত মই ইয়াৰ পৰা ওলাই যাম আপ টু নলবাৰী আজি যাম নলবাৰী আপোনালোকে ভিডিঅ'টো চাব পূৰা পাৰ্লি ৰাকেশ জুনিয়ৰ যিমান ইউটিউবাৰ আছে সকলো চবকে লগ ধৰিম আৰু নলবাৰীৰ ৰাসতো যাম বাকী সেইবিলাক পাছৰ কথা ভিডিঅ' এইটো পাৰ্ট নহয় ভিডিঅ' 3টামান পাৰ্ট হ'ব পাৰে আপোনালোকে এই কি হয় দেখা যাব পাছক লৈকে বাকী এৰে পৰা আমাৰ পৰা একেলগে 51 কিলোমিটাৰ দেখুৱাইছে আপ টু নলবাৰী মানে 51 কিলোমিটাৰ এথেন যদি জোৰে যাওঁ তেথেনে 2 ঘণ্টামানত পাম এনে 8টা মানত যদি যাওঁ 10টা মানত টাৰ্গেট এটা আছে মানে যাই পাম আৰু আপোনালোকে মানে ভিডিঅ'টো ভালকৈ চাব বহুত কষ্ট কৰি চাওক না বৰপেটাৰ পৰা নলবাৰী চাইকেলে ধেমালি নহয় আপোনালোকে নিজেও গম পায় কিন্তু মই ইউটিউবৰ কাৰণে কি কৰিম আৰু কৰিব লগা হৈছে কৰিমেই কষ্ট কৰিমেই যাব পাৰোঁ না নোৱাৰোঁ এইটো চেলেঞ্জ টাইপৰতে নাই বোলো গোটেইখিনি মিলি 105 কিলোমিটাৰ চাইকেল মাৰিব লাগিব 100ৰ পৰা চাইকেল মাৰা হ'ব 1 কিলোমিটাৰ বাকী এইবিলাক পাছৰ কথা মাৰিম মই বাকী এথেন বলক আমি যাত্ৰা আৰম্ভ কৰোঁ বলক তো গাইজ জোতা যোৰা পিন্ধি লওঁ ইমান দূৰ না জোতা পিন্ধি পূৰা পিক আপ দিব লাগিব এথেন জোতা যোৰা ভালকৈ পিন্ধি লওঁ আৰু ফুল পিক আপত যাব লাগে আপ টু নলবাৰী তো গাইজ আহিবাতে মানে ওলাই আহোঁতে 8:30 মানে হ'ল মানে কথা পাতোঁতে চাইকেল ঠিক কৰোঁতে অলপ মানে স্কুট ঢিলা হৈ আছিল চ' এথেন ডাইৰেক্ট আৰু গুচি আহিলোঁ ডাইৰেক্ট আৰু একদম পূৰা চাওক চিধা ৰাস্তা গাড়ী চাড়ী সিমান নাই এথেন ফুল পিক আপ দিম মানে বৰ্তমান ভাড়া দি আছোঁ এই বাংবাৰী পাৰ হ'লোঁ আৰু মানে এই ৰাস্তাটো আপোনাৰ কৰিছেনে টাৰ্ণিংটো LP স্কুলটো এথেন আৰু কিমান বাৰু যাব লাগে আৰু 6 ঘণ্টা চলাম আৰু আপ টু 3টা বা 2টা চাওঁ কিমান কাভাৰ কৰিব পাৰোঁ যদি সোনকাল হয় যাওঁতে যদি সোনকাল যাব পাৰোঁ তেথেনো চলাম যদি নৰোঁ তেথেনৰ দিগদাৰ হ'ব ঘূৰিম বাকী আৰু ভগৱানৰ কথা ভালে ভালে যাই পালি হয় আৰু এই যাওঁ আপোনালোকে ভিডিঅ'টো গোটেই চাওক এনজয় কৰক তো গাইজ আহি বহুত স্পীডত আহিছোঁ মানে বৰ্তমান মাতছে 9টা আৰু 42ত মানে ফুল ক'ব গ'লে নগাঁও পালোঁ নগাঁৱত যিটো ৰাস মহোৎসৱ তাৰে গেটবিলাক এই চাওক নগাঁৱতো ৰাস চলি আছে না মই আহিছিলোঁ মানে নগাঁও আহি পাইছোঁ আপোনাৰ 18 মিনিটত মানে জোৰে চলাব নোৱাৰি গাইজ মানে ৰাস্তা বহুত বেয়া তথাপিও 10 কিলোমিটাৰ 18 মিনিটত কম আছে আৰু কমাব লাগিব দিয়ক সেইবিলাক পাছৰ কথা বাকী বহুত দূৰ আছেতো বাকী এইখন নগাঁও ৰাস চাওক আপোনালোকে এথেন নগাঁও ৰাসখন কি ক'ত চলি আছে মই সৰুতে আহিছিলোঁ এথেন নগাঁও ৰাসখন অলপমান চাওঁ ওপৰতে নলবাৰী যাব লাগিব না বাকী চাই মাথক ডাইৰেক্ট যাওঁ আৰু বাকী অলপ চাওঁ বাকী বহুত বছৰ অহা নাই দিয়ক পাইছিলোঁ এইখন গেট বৰষুণ ৰাসখন চাই আহোঁ কি সেই চাওক নগাঁও ৰাসখন আগত বেলা চাওক না এতিয়াও বহুত ডাঙৰকৈ হয় দিয়ক চাওক গাইজ কিমান জোলনাই আহিছে তাৰা হওক নাগৰদ্বাৰা হওক চাওক চকৰিখন চাওক মই ইমান ডাঙৰ হ'ব বুলি ভাবা নাছিলোঁ সৰু কেটকুচিত কৰি সৰু এনেকেই কিন্তু ডাঙৰ হয় দিয়ক কিছু ডাঙৰ হয় চাওক সেই বাকী অলপ ভিতৰে যাই চাওঁ ৰ'ব ভিতৰে যাব পাৰোঁ যদি সময় হয় যদি চাওঁ এই চাওক নগাঁৱৰ ৰাসত থিয়েটাৰ চব আহে দিয়ক বাকী ছিংগাৰো আছে ছিংগাৰ চাওক কাকে আহে ইণ্ডিয়ান আইডলৰ মাতছে চাওক না গাইছ ইণ্ডিয়ান আইডলৰ মাতছে এই চাওক এই মীনা বাজাৰখন সেই তাতে দিয়ক চাওক মীনা বাজাৰখন চাওক তাতে মীনা বাজাৰখন তাতে আৰু মেইন ৰাসখন ইয়াতে দিয়ক মানে জাগা নাই না জাগা বহুত কম তথাপি সেইখিনি জাগা ওলাইছে কিবা কৰি মীনা বাজাৰৰ কাৰণে বাকী এইখিনি চাওক এই নগাঁও ৰাস চাওক এতিয়া ষ্টেজখন এতিয়া ফাংচন হ'ব সাংস্কৃতিক অনুষ্ঠান চাওক লেখা আছে এইটোৱে মেইন ৰাস মন্দিৰ দিয়ক চাওক মূৰ্তি চূৰ্তিবিলাক ভিতৰে নাযাওঁ আৰু বহুত দেৰি হ'ব এইবাৰ যাব লাগিব ন বহুত কিলোমিটাৰ চ' ভিতৰে নাযাওঁ চাওক একবাৰ এই মূৰ্তিবিলাক চাওক মূৰ্তিবিলাক বাকী নগাঁও ৰাসখন খুব এটা ডাঙৰ ৰাস নহয় আৰু হাউলিৰ বা নলবাৰীৰ ৰাস যিটো এটা ডাঙৰ এৰিয়া মানে এৰিয়া কম না আৰু বাজেটলৈও কথা আছে বাজেট থাকিলেনো কি হ'ব মানে যিটো ৰাসৰ মেইন এৰিয়া লাগে ৰাস পাতা সেইটোৱে নাই আৰু কি পাতব ডাঙৰ কৰে সেনে কথা কিন্তু বহুত বছৰ হ'ল দিয়ক বহুত আগৰ পৰা চলি আছে নগাঁও ৰাসৰ হাউলিৰ ৰাসৰ নিচিনা
বাকী এইবিলাক বাদ দিয়ক মই ভিতৰে নোসোমালোঁ সোমাব পাৰিলে ভাল আছিল মানে টাইম নাইয়ে 9:10 হ'লে সিফালে যদি যাই পাওঁতে যদি 10:11 বাজি যায় আহোঁতে দিওঁ আৰু কিমান দেৰি হৈ যাব গধূলা আৰু মাহাৰ লগত হাউলি ৰাখো চাব যাব লাগিব বাকী সেইকাৰণে সোনকালে যাওঁ ভিডিঅ'টো এনজয় কৰক কষ্ট হৈছে দিয়ক কষ্ট হয় চাইকেল চলালে ভালেখিনি কষ্ট হাও ৰ'ব গাইজ এটা কথা মই পাই আছোঁ নলবাৰী যাবাক লগি নগাঁৱৰ পৰা ঘূৰিব লাগে নগাঁৱৰ পৰা আৰু সিফালে চেঙানগৰ পৰা মই একদম নগাঁও চক পাৰ হৈ আহিলোঁ ৰ'ব ভিডিঅ'টো অফ কৰোঁ আৰু মেপত চাওঁ ৰ'ব নহ'লে উল্টা লাগছে দূৰ হ'ব এনেকৈ গেলি নগাঁও দি ওচৰ হয় ৰ'বচোন ভিডিঅ'টো অফ কৰোঁ দিছে গাইজ ভুল হৈছিলে মানে সেনেকৈ গেলি আৰু 10 কিলোমিটাৰ এক্সট্ৰা যাব লাগিব তাৰপিছত নগাঁৱেদি লেফ্ট চাইডে ঘূৰিব লাগিব মই নগাঁৱেদি চিধা আহি গৈছিলোঁ মানে মই ভাবছোঁ কি চেঙাইদি ঘূৰিম নহ'ব নগাঁৱেদি ঘূৰিলি 10 কিলোমিটাৰ কম এনেকৈ দেখছে ভুল হৈছিলে ভিডিঅ' কৰি থাকোঁতে মনত পৰিছোঁ ভাগ্য ভাল বেছি যে নগ'লোঁ বেছি গেলিতো আৰু দিগদাৰ হৈ গ'ল হয় হেঁতেন ফচকেন এই নগাঁও চকেদি লেফ্ট চাইডে ঘূৰিম পাই যাম দিয়ক মানে যিমান পাৰোঁ আৰু চামতা বৰা মাছক পাৰ হ'ব লাগে বোলে চাওঁ কিমান পাৰোঁ কাভাৰ কৰবা দিয়ক ভিডিঅ'টো চাই থাকক তো গাইজ চাইকেল লৈ নলবাৰী যাই আছোঁ দিয়ক একলা একলি নগাঁও চাগে নগাঁও ৰাখ পালোৱে নগাঁৱৰ পৰা লেফ্ট চাইডে ঘূৰি নলবাৰী দিয়ক ডাইৰেক্ট আপোনালোকক আপডেটটো দিলোঁ আৰু নলবাৰী যাই আছোঁ ডাইৰেক্ট পাই আছোঁ দিয়ক তো গাইজ এইটোৱে দিয়ক বৰপেটা নলবাৰী ৰোড ডাইৰেক্ট নলবাৰী একদম কোনো মানে ঘূৰা পাকা কৰবাই নেকি ডাইৰেক্ট নলবাৰী পৰিৱেশটো চাওক নাই পাথাৰ আৰু দুফালে গাছ কি এটা আল্টিমেট ভিউ চাওক এইটো নলবাৰী তাৰমানে শ্বৰ্টকাট মানে হাইৰ'ডেদি বেলেগ কৰি যাব পাৰি কিন্তু এইটো শ্বৰ্টকাট ডাইৰেক্ট নলবাৰী দিয়ক আপটো ডাইৰেক্ট নলবাৰী বেছি নাই আৰু 35 কিলোমিটাৰ আছে ইজিলি কাভাৰ কৰিম মোৰ কাৰণে ইজিলি আপোনালোকে ভিডিঅ'টো চাই থাকক গাইজ 4 কিলোমিটাৰমান জাগা অহাৰ পাছত বিৰাট বেয়া ৰাস্তা পালোঁ দিয়ক মানে চাইকেল চলোৱা এটা সম্ভৱ নহয় মানে একদম ৰাস্তাটো একদম ভাঙি চিঙি চুৰ মাৰি দিয়ে কালবাৰ চালবাৰ এইবিলাক এই চাওকচোন কি একদম শিলৰ ৰাস্তা এই চাইকেল চলাব নোৱাৰি বহুত মানে কিছু জাগালৈকে আছে দিয়ক বেয়া ৰাস্তা এইখিনিতো চাইকেল চলাব নোৱাৰে আৰু মোৰ সিখনলৈ গেলা হয় লিডাৰখনলৈ গেলা হয় MTB খান কিন্তু এইখানতো নৰি নাই এইখন একদম ভাঙি চিঙি চুৰ মাৰি যাব চাইকেল আৰু এইখিনি অলপ বেয়া ৰাস্তা এইখিনি শেষলৈ যাব পাৰোঁ আৰু বাকী আৰু বৰ্তমান নলবাৰীলৈকে আছে আপোনাৰ 36 কিলোমিটাৰ 36 কিলোমিটাৰ আছে চাওঁ যাবা বহুত যাব লাগিব দিয়ক চাওঁ কি কৰোঁ আপোনালোকক জানাম দিয়ক বন্ধ নকৰোঁ বেছি দিয়ক তো গাইজ আহি পালোঁ সৰ্থেবাৰী এথেন এইখিনি মাছ দিয়া আমৰে খোৱা মানে এই এইখিনি চক বুলি কয় আৰু সৰ্থেবাৰী পালোঁ আৰু নলবাৰী বেছি দূৰ নাই দিয়ক আৰু 20 কিলোমিটাৰ আছে ফুল পাই পূৰা ফাই যাম আৰু বাকী সৰ্থেবাৰীত চাব লগা আছে বাকী সৰ্থেবাৰী নাচোঁ আৰু আজি নলবাৰী যাওঁ বাকী চাওক এইখিনি যাওক পৰিৱেশ এনে চিৰাই গেলি নলবাৰী এতিয়া আপোনালোকক আপডেটটো দিলোঁ আপডেট দি থাকিম দিয়ক ইনষ্টাত চাই থাকোঁ তো গাইজ আহি পালোঁ বেলচৰ মানে সেই যে দুৰ্গা পূজা হয় যে মানে অলপ মানে জনাজাত বেলচৰ দুৰ্গা পূজা মানে ডাঙৰ দুৰ্গা পূজা আৰু চবেই জানে তো আহি পালোঁ বেলচৰ আৰু বেলচৰ পাৰ হ'লোঁ আৰু সেই কি কয় আৰু 10 কিলোমিটাৰ আছে নলবাৰী ৰাসক লগিন তো ৰাসক লগিনটো নাযাওঁ নলবাৰীৰ এটা সেই ক'ব লাগে এটা মানে লগত চলি আছে তাক মানে লগ ধৰি মাথকে যাম বাকী কথা ক'ব নাংগে তাক ফোন কৰোঁ মানে সি লাইভ লোকেশ্যনটো মোক দিছে এই লোক সি মানে ৰাকেশ জুনিয়ৰ যে আপোনালোকে মানে যদি ৰাকেশ জুনিয়ৰক চাই তাৰে চিনি পাব ৰাকেশ জুনিয়ৰক মানে পালি লগ কৰিম আজি বাকী বেতাল নিপুৱা আছে চাওঁ কাক লগ কৰিব পাৰোঁ বাকী চাওঁ যাই লগ পাই আছোঁ গাইজ নলবাৰী আহি পালোঁ নলবাৰী আহি পালোঁ চাওক এই নলবাৰী ৰাস্তা দিয়ক এইবিলাক তো গাইজ ক'ত বাৰীৰ মাজেদি ঘূৰি আছোঁ চাওক নলবাৰী খাছ নলবাৰী দিয়ক বাকী ৰাকেশ জুনিয়ৰ যে আছে ৰাকেশ জুনিয়ৰ তাকে যাই আছোঁ বেছি নাই বহুত ভিতৰে দি ৰাস্তা চাওক না আৰু টাউন লেফ্ট আৰু ৰাইট ঠিকে আছে এই চাওক এইবিলাক নলবাৰী ডিষ্ট্ৰিক্ট গাঁওখন কি নাজানো যাওঁ দিয়ক আহিছোঁ এথেন যায়ে যাম বাকী গধূলা যাওঁতে কেইটা বাজে ঠিক নাই 4টা এইফালে হাউলি ৰাস্তা যাব লাগিব বাকী ষ্টেমিনা ষ্টিং খাব লাগিব দিয়ক দুটামান তেতিয়াহে পাৰিম যাওঁ বেছি দেৰি নকৰা কৰি দিয়ক গাইজ নলবাৰী শংকৰদেৱ শিশু নিকেতন চন্দাকুছি ফাইনেলি গাইজ আহি পালোঁ দিয়ক আৰু 800 মিটাৰমান আছে বিৰাট খাছ গাঁও ভিতাৰ গাঁও একদম মানে বহুত গাঁও ইমান গাঁও বুলি ভাবা নাছিলোঁ মানে ভিডিঅ'তটো ইমান গাঁও দেখা নাপায় না চাগে একদম বিৰাট গাঁও দিয়ক এই একদম গাঁও এনেকৈ যাব লাগিব যাই মানে মুখ হাতখিনি ধুই লওঁ পানীৰ বটল আনিছিলোঁ মুখ হাতখিনি ধুই লওঁ নাই বোলো 65 কিলোমিটাৰ চাইকেল মাৰিছোঁ দিয়ক
আজি গাইছ ইমান দূৰ আহিলেও কষ্টৰ সফল হেন লাগছে দিয়ক ৰাকেশ দাক কিমান দিনৰ পৰা লগ কৰিম বুলি ভাবিছিলোঁ কিন্তু আজি সেই সপোনটো পূৰ্ণ হৈছে দিয়ক যাই তাৰপাছত ভিডিঅ' কৰিম দিয়ক বহুত ভিতাৰ গাঁও দিয়ক গাইছ চাওকচোন ঘৰবিলাক চাওক কিমান ভিতাৰ গাঁও মানে এই ভিতাৰ গাঁৱতে ৰাকেশ দাক মই মানে ভাবাই নাছিলোঁ মানে ৰাকেশ দাৰ গাঁওখন বহুত মানে ভিতাৰ গাঁও দিয়ক বহুত নলবাৰীৰ পৰা বহুত 20-25 কিলোমিটাৰ নাই বোলে মই আজি ঘৰৰ পৰা 70 কিলোমিটাৰ মানে আহিলোঁ দিয়ক আৰু যাব লাগিব মুঠতে 140 কিলোমিটাৰ চাইকেল মাৰিব লাগিব আৰু গুগল মেপ চাই আহিছোন সেইকাৰণে ভিডিঅ' কৰিব পৰা নাই আৰু এটা অংগনবাদী আছিল ৰ'ব এতিয়া এই বিগ বছ পাতা ক'ত বা সেইটো এই চাওক এনেকেন গ'লে ৰাকেশ দাৰ আৰু লেফ্ট ঘূৰিব লাগিব গুগল মেপে কৈ আছে পাওঁ গাইছ আপোনালোকৰ কাৰণে আহিছোঁ আৰু আপোনালোকে ছাবস্ক্ৰাইব নকৰে মোৰ চেনেলটো কি ক'ম আৰু ইমান কষ্ট কৰিলোঁ ছাবস্ক্ৰাইব নকৰি উপায় নাই ইয়াৰ তো গাইছ আহি পালোঁ কাক লগ পালোঁ চাওক আমাৰ লগৰ ভাই কেনে লগৰ ভাই বহুত ভাল লাগছে দে মই তোক লগ পাই মোৰ ফাৰ্ষ্ট ভাল লাগছে ৰাকেশ দাটো আছেই আৰু বহুত ভাল লাগছে গাইছ মানে কষ্টৰ ফলটো সহায় পাইছোঁ আজি বাকী আৰু বাছোঁ তাৰ গাইছ চাওক ৰাকেশ দা গাইছ চাওক জয়ন্ত দা প্ৰজ্ঞান কি কয় গাইছ মোৰ বহুত গাইছি ক'ৰ পৰা আছে ভাই বৰপেটা চাইকেল লৈছে ৰাকেশ দাৰ কাৰণে আহিছোঁ গাইছ বহুত কিলোমিটাৰ হ'লেও যাম পাগলা ৰাকেশ দাৰ কাৰণে যি কৰি দিম গাইছ একো নাচক মই বেয়া পাওঁ ইলা নমস্কাৰ কৰিছোঁ কাৰো নাই ৰাঙে চাইকেল মাৰি বৰপেটা বাকী আছে গাইছ বেলেগ নাই আজি কষ্টৰ ফল হয় পাইছোঁ দিয়ক ইমান নলবাৰী বাদ দিয়ক এইবিলাক তাকে ৰাকেশ কিবা অলপ কৈ দিয়া বিয়ালৈ কৈ দিয়া মানে আছোঁ ৰ তোৰ লগতে তোক চাই পেলাই মই কওঁ কি মোৰ শব্দৰ অভাৱ হৈ গৈছে মানে ধন্যবাদ শব্দটো ক'বাই হেৰি কম হৈ যায় তাৰমানে ৰাকেশ দা ইমান কষ্ট কৰোঁ মানে কিয় ছাপোৰ্ট কৰে ছাবস্ক্ৰাইব কিয় নকৰে ৰাকেশ দা কৰিব ছাবস্ক্ৰাইব মানে কেনেকুৱা বস্তু ধৰ ৰাইজে যিটো ভাল পায় সেইটো দিব লাগিব আৰু তই কনচিষ্টেঞ্চি দেখাব লাগিব ইউটিউবত একদিন দিবি কালি নেদবি সেনেকৈ ঘুমাইলি নহ'ব না আজি কষ্ট কৰি মৰিলি দে কালি যা দিনটো ঘুমাবি এনেকুৱা নহ'ব এটা লেভেলত যাব লাগিব সেইটো মেইনটেইন কৰিব লাগিব সেইটোৱে কৰি আছোঁ এতিয়া চলিছেচোন মই কি কমাই গাইছ পাগলা কৰি মাৰিব দেউ নাই এইবিলাক ৰাকেশ দাস দোষ দিয়ক গাইছ বেলেগ একো নাই ৰাকেশ দাৰ য'ত ৰাকেশ দাৰ ক'ৰবাত ভাষা নাই মোৰ আৰু আপোনালোকে গম পাইছে মোৰ বেয়া লাগছি দেখি চাইকেল মাৰি মই মানিছোঁ মই দেখি কিনে চাওক ৰাকেশ দাৰ আইতাই মোক চাহ আনি দিছে ইমান কষ্ট কৰি তাকে ৰাকেশ দা কিয় চাহ তাহ কৰিব লাগে এইবিলাক চাহি হা ইমান ডাঙৰ বস্তু নেকি চাহ চবেই দে চাহ বাকী মই তোমাক লগ পাইছোঁ সেইটোৱে মোৰ কাৰণে বহুত বুলি ভাবিছোঁ কিমান মানে তোমাক লগ পাইছোঁ মানে জীৱনত কি লাগে আৰু হৈ গৈছে বাকী মোক ডিম্পু বৰুৱা লগ কৰা মোৰ ইমান আশা নাছিল ৰাকেশ দা লগ কৰা যিটো আশা মইতো ডিম্পুটা আহিব পাৰিলোঁ হয় কিয় অহা নাই কিবা এটা আছে তোমাক মই কিবা এটা বেলেগ ভাল পাওঁ ডিম্পু কিজানি মোক সেইটো দিব পৰা নাই যিটো ৰাকেশ দাৰ তাতে মই পাইছোঁ সেইকাৰণে বাকী আৰু ক'বাৰ ভাষা নাই বেছি ভিডিঅ' কৰি নাথাকোঁ আপোনালোকে গম পাইছে বাকী ৰুমটো একবাৰ চাই লওক এনে ওপৰতে এইটোৱে ৰুম ৰাকেশ দাই দেখি দিব দিয়ক অলপ ভ্লগ বন্ধ বাকী ইয়াক অলপমান ৰেষ্ট দিছোঁ দে গাইছোঁ অলপ খাব ল'বা দিছোঁ কাৰণ দেহাটোৰ কথা আছে আৰু এফালে ফটো চটো অলপ দেখি দিওঁ তাৰপিছত মোৰ ৰুমত নেইমাৰৰ ছবি আৰু এফালে আছে মেচি আৰু এফালে আছে বিৰাট কোহলি আৰু MS ধোনী মানে কেনে লাগছে ছবিকেইটা কেনে লাগছে ভাই এক্সিলেণ্ট ক'বাৰ ভাষা নাই প্ৰজ্ঞান ভাই কি কবি আই মই কি কম বয়ে লিখছি এই বৰপেটাৰ পৰাই মানে গাইছ হৈ দেচোন মইনো কি ক'ম অলপমান বেয়াও লাগে ভালো লাগে মানে দিলছেতো ধন্যবাদেই ভাই তোক ধন্যবাদ দিছোঁ কিন্তু হ'লে ইমান দূৰ পাই চাইকেল মাৰি আহাতো অলপমান যদি ৰাস্তাত কিবা হ'ল হয় কেনে অভাৰ ৰিক্স লৈ আহিছি তো সেইটো আৰু যদি কোনোবাই ভিডিঅ'টো চাই আছে নকৰিলি হ'ল এনাই মোৰ তাতে অহা দিনটো ঘুমোৱা বিচনাত ঘুমাই থাক আপত্তি নাই ভাই কিন্তু অভাৰ ৰিক্স হৈছে একো নাই নেক্সট টাইম আহিলি গাড়ী দি সদায় আহিবি পাৰিবি মোৰ টেনশ্যন নাই ৰাকেশ সদায় আছে চব লগত সেইখিনিয়ে তো গাইছ এনে চাহ তাহ খাই বঢ়িয়াখন মানে আহি গ'লোঁ আৰু ৰাকেশ দাক মানে বহুত মানে মাতি আছে ৰাকেশ দাৰ সময় মানে অলপ সেনেহেন মানে ৰাকেশ দাৰ মানে কি ঘৰত থাকিব সময় নাই এনেকেন ফোন মানে কিমান মানে এই ইমান মেনেজ কৰে ৰাকেশ দাক মই চেলুট দিলছে চেলুট দিছোঁ দিয়ক ডেইলি ব্লগ দিয়া এনে সহজ নহয় মই ডেইলি ব্লগ দিয়া ৰাকেশ দাৰ ডেইলি ব্লগ দিয়া বহুত পাৰ্থক্য আছে আপোনালোকে মানে কি আহি গম পাব এতিয়া ইমান মেনেজমেণ্ট কিমান কষ্ট আপোনালোকে কি ক'ম আৰু আপোনালোকে আৰু যি বুজছে বুজব আৰু বাকী ৰাকেশ দা তুমিও যাবা ময়ো যাওঁ বৰপেটা বহুত দূৰ এৰে পৰা হয় না যাই থাকোঁ ধন্যবাদ ই মানে অলপমান টাইম দিলোঁ বঢ়িয়াকৈ মেছেজ দিলোঁ কাৰণ কথা আছে চাইকেল মাৰি মাৰি আছে এতিয়া বঢ়িয়াকৈ তই যাত্ৰাটোক আৰম্ভ কৰা কিয় ভাল হ'ব জানা কাৰণ ৰাতি হৈ যাব ৰাতি হৈ যাব সেইকাৰণেতো আৰু কেনেকৈ যাব মই ভাবলি ভয় লাগে বৰপেটা
চাইকেল মাৰি এই নহয় ৰাকেশ দা আৰু বাছেদি হৈ আহিম তোমাৰ তাতে কোনোবা গাড়ীত তেল ভৰাই দিয়ে তথাপিও মোৰ এতিয়া ভয় লাগে মানে যাবা ইমান দূৰ যে ৰাইডৰ কথা বেলেগ ৰাইডৰ সেইটো জোচ থাকে জোচ থাকে। এই নাই আৰু বৰপেটা বাপ পাও এইটো এটা জোচ এইটো বেছি জোচ তোমাক লগ পাওঁ ৰাইটটো কি ইয়াৰ এইটো বেছি জোচ সেইটো মানে তোৰ মনৰ কথা কিন্তু হলি বাপৰে এনে দিলছে ধন্যবাদ দিছো ভাই কিন্তু হলি চাইকেল মাৰি নাহিবি আৰু নেক্সট টাইম হলি গাড়ীত গাড়ীত আহিম। টেনশ্যন নাই বুজি পাইছা না খাদ্য চিৰিজ মাতবা লাগিব আহিম খাদ্য চিৰিজ একদিন হ'লেও আহিম খাদ্য চিৰিজ যে এনে আহিবি একবাৰ পৰা পাছত গেল চলে অ, তো একদিন জানো, গাড়ীত জানো, আহিবি গাড়ীত আহিবি একদিন গাইছ এইবাৰ খাদ্য চিৰিজ খাম দিয়ক আহিম চব লগ পাব দেখেন একদিন আহিবি খাদ্য চিৰিজ অ। এদিন তোৰ ইচ্ছা মতে বোলে আজি ৰাখে জমা আছো অ। আহিবি আৰু এইগিলা স্কুল খৰচি কৰি নাহিবি নাই 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 নৰ্মেলি বাকী যাৰ টাইমত বোলে প্ৰজ্ঞানে এটা চাৰি মাৰি দিয়ে আপোনালোকে ভাল পাব যদি প্ৰজ্ঞানে এটা চাৰি শুনে প্ৰজ্ঞান চাৰি এটা ৰহা মাছুৰ দালি আহা পাঁচখন গাড়ী বাবা বাবা ৰহা মাছুৰ দালি মোৰ 4-5খন গাড়ী বাবা বাবা এই দাদা একবাৰ ক আই লাভ ইউ টু বুলি চা কথা চা তাৰে তাৰ কথা চা যাওঁ লাগি বাকী দিয়ক কি আপাক কবা দিছি ভুল হৈছে তাৰ চাইৰিটো হাও বান্দাৰ তেতিয়া কি ক'ব লাগে আপাক কৈ দিয়া দেবি দিয়ক দিয়ক মই যাই থাকোঁ বাকী ৰাকেশ দা বাকী গাইছ ৰাকেশ দাৰ পৰা অলি মানে গুচি আহিলোঁ বৰ্তমান হৈছে 1:15 বিন্দাছ আৰু 4টা মানত যাই পাম দিয়ক মোৰ জোচ আছে দিয়ক কি আৰু ভিডিঅ'তে অলপ ভাগে ধৰা হেন মানে অলপ সেনেহেন লাগছিল আৰু মই যাই আহিকে অলপ ৰাকেশ দা চাহ দিলাক না চাহ দিয়াৰ পাছত বেলেগ জোচ আছে দিয়ক এথেন আৰু ফুচপি যাব পাৰি ন' প্ৰব্লেম মই সেইটো গাইছ আপোনালোকৰ তীব্ৰজিত ছাবস্ক্ৰাইব কৰক মোক চব কৰিম যে ডিম্পুক লগ নধৰোঁ দিয়ক মই ৰাকেশ দা আৰু বহুত ইউটিউবাৰ লগ পাইছোঁ মই জীৱনত আমাৰ বৰপেটাতো কিমান ইউটিউবাৰ আছে কিন্তু ৰাকেশ দাৰ নিচিনা ইমান খোলা ভাঙা ইউটিউবাৰ লগ পোৱা নাছিলোঁ বহুত ৰাকেশ দাৰ মনটো বহুত ভাল দিয়ক মানে আপোনালোকে লগ পালে গম পাব ৰাকেশ দাৰ মনটো মানে মোৰ ক'ব ভাষা নাই দিয়ক আপোনালোকেতো নিজে গম পাইছে ভিডিঅ'ত যে ভাল হেনে নহয় কিছুমান ইউটিউবাৰ আছে ভিডিঅ'ত ভাল কথা কয় আৰু তাৰ লগে লগে নাই ৰাকেশ দাৰ ভিডিঅ'ত যি সেই খোলা ভাঙা দিয়ক একদম মোৰ ভাষা নাই দিয়ক ক'বাৰ বাকী আৰু যাওঁ দিয়ক বেছি বকিনাতকৈ বহুত দেৰি হৈ যাব ইফালে হেঁতেন ঠাই ৰাস্তা বাইছত এৰে পৰা 65 কিলোমিটাৰ পূৰা চাইকেল মাৰিব লাগিব যাই দিয়ক আৰু ভিডিঅ'টো আৰু বেছি লাম্বা নকৰোঁ আপোনালোকে নহ'লে বহুত বৰ হৈ যাব বহুত কষ্ট হৈছে কষ্ট হ'লে কি আজি সফল হেন লাগছে ৰাকেশ দা লোক চব আৰু কুন্তি দা আৰু সেই অবিনাশ দাৰ হাক লগ নাপালোঁ কাৰণ তাক খাদ্য চিৰিজত লগ পাম ইবাৰ নেক্সট মাহৰ 1 পৰা 5 তাৰিখৰ ভিতৰত বাছে দি আহিম খাদ্য চিৰিজত আপোনালোকে যদি এইটো মই যদি 1000 ছাবস্ক্ৰাইবাৰ কৰি দিয়ে এই ভিডিঅ'টো মই খাদ্য চিৰিজ আহি যাম নলবাৰী দিয়ক এথেন যাওঁ পূৰা নহ'লে বেটাৰীত চাৰ্জ কম আছে দিয়ক না তো গাইছ ৰাকেশ দাৰ ঘৰৰ পৰা 7 কিলোমিটাৰমান জেগা আহিলোঁ আৰু এখানে চক এটা পাইছোঁ বাকী কিবা নিজকে ভাবিলে আচৰিত লাগি যায় দিয়ক নলবাৰীত লাগি চাইকেল মাৰি জীৱনতো গাড়ী দি আহি পোৱা নাছিলোঁ কিবা আপোনালোক একমাত্ৰ আপোনালোকৰ কাৰণে আহিছোঁ বাকী আৰু একো নাই আৰু আপোনালোকে যদি ভাল পায় যদি আৰু এনেকৈ আহি থাকিম ৰাইড কৰিম চিন্তা কৰিব নালাগে বাকী আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব বেলেগ আৰু একো নালাগে মোক অলপ ছাপৰ্ট দিয়ক না ইমান কষ্ট কৰি আহিছোঁ আপোনালোকে অলপ ছাপৰ্ট দিয়ক বাকী ফোনত চাৰ্জ নাই 10% আছে ভিডিঅ' কৰিব নোৱাৰিম দিয়ক বেয়া নাপাব তো বৰপেটা আৰু নলবাৰীৰ যিটো হাই ৰোড মানে গুৱাহাটী মানে হাউলিৰ পৰা ডাইৰেক্ট মানে মাৰিব পাৰি হাউলি বৰপেটা মানে হাই ৰোডটো সেই হাই ৰোডটো বৰ্তমান পাইছোঁ বৰ্তমান হাই ৰোডত চলি আছোঁ এৰে পৰা আপোনাৰ আছে নাই বুলিও 45 কিলোমিটাৰ 45 কিলোমিটাৰ নাই বুলিও 4:30 মানত পাই যাব টাৰ্গেট এটা আছে বাকী মোবাইলত চাৰ্জ নাই 6% সেইটোৱে চিন্তা চাৰ্জ নহ'লে মই যাব পাৰা নাই কি কৰোঁ বাকী ভিডিঅ' কৰিব পাৰা নাই ভিডিঅ' নকৰিলে চাৰ্জ থাকিব নতুন ফোন না বাকী ভিডিঅ'টো কৰিব পাৰা নাই বাকী এইটো হাউলি আৰু বৰপেটা ৰোড বাকী আহোঁতে যেনেকৈ আহিছোঁ সেনেকৈ যাম বাকী কি আৰু যাওঁতে ভিডিঅ' কৰিম আৰু সেইখিনি আৰু দিয়ক আৰু ঘৰত যাই লগ পাই আছোঁ দিয়ক আৰু ডাইৰেক্ট তো গাইজ যাওঁতে অলপ বেলেগ ৰাস্তাতে আহিলোঁ ৰ'ব মানে হাইৰোড দেৰি হৈছে আহোঁতে অলপ ভিতা চিতাৰ দি অলপ মানে চাটো উল্টাবলৈ লাগে সেইকাৰণে দেৰি হৈছে আহোঁতে অলপ যাওঁতে অলপ সোনকালে হ'ব চ' ইফালে চাওক মেইন গেটখন বনগাঁও 1.5 কিলোমিটাৰ জাগাৰা মুকালমুৱা তো মই এনেকৈ নাযাওঁ মই এনেকৈ আহি ডাইৰেক্ট যাম এনেকৈ চিধাই বৰপেটা সৰ্থেবাৰী দি নগাঁও দি আহি সেনেকৈ ডাইৰেক্ট মাৰিম আৰু মানে এথেন ফোনত চাৰ্জ নাই 3% তো ভিডিঅ'টো এনজয় কৰক বাকী ক'ব লাগে বাকী ঘৰত যাই শেষ কৰি আছোঁ বাকী আৰু জছ ফুল আছে দিয়ক বাকী জোচ ফুল আছে গাইজ চিন্তা কৰিব নালাগে জোচছ প্ৰব্লেম মোৰ তাৰে নাই এই তীব্ৰজিতৰ তাৰে জোচ অলৱেজ ৰেডি থাকে বাকী নেক্সট প্লেনিং ক'ত লাগিব ক'ব কমেণ্ট দিব চাইকেল দি ক'ত যাব লাগিব নেক্সট আপোনালোকে য'ত কয় তাতে মই যাম যি লাগে ভিডিঅ' খালি কমেণ্ট কৰিব দিয়ক তো গাইজ ৰাকেশ দাৰ পৰা বঢ়িয়াকৈ আহি একদম গা চা ধুই অলপ বাগাত দিলোঁ এয়ে অলপ ভাল লাগছে দিয়ক 134 কিলোমিটাৰ চাইকেল মাৰিছোঁ আজি গোটেই মিলি হিচাপ কৰিলোঁ বাকী 134 কিলোমিটাৰ আৰু এথেন মানে গুৰিতে এখন বিয়া আছে বিয়া মানে আজি তেলো ভাত খাব মাতিছে মানে অলপ চাওক ঠাণ্ডা না যিমান যি হ'লেও এইবিলাক হুডি চুডি পিন্ধি লৈছোঁ এথেন বিয়াত যাওঁ তেলো ভাত খাই আহোঁ বাকী ভিডিঅ'টো পাছত শেষ কৰি আছোঁ আপোনালোকে এথেন বেছি বকি নাছোঁ আহি কৈ আছোঁ কিমান কিলোমিটাৰ কি কথা চব আহি কৈ আছোঁ বাকী এথেনে বিয়াত মানে তেলো ভাত খাব যাওঁ আপোনালোকে চাওক ভিডিঅ'টো বৰ্তমান হেৰি কৰে চাই থাকক
তো গাইজ চাওক এইখানে বিয়া মানে এই মেইন ৰাস্তাৰ সন্মুখতে আছে এই বিয়া আমাৰ পুলকদাৰ বিয়া মানে এই দোকানীটো যে এই বিয়া কেইটান তেল অভাৰ আজি মাতছে বাকী কৰোণা আহিছে তই ইমান ঠাণ্ডাৰ নিচা এইবিলাক কি পিন্ধি আহিছা ইমান পিন্ধিব দৰকাৰ নাই এই বিন্ধা চল এইটো হ'লে হৈ যায় এইবিলাক তই এইবিলাক খুজাৰি এইবিলাক নাথাকে আমাক চা আৰু ময়ো পিন্ধি আহিছোঁ আজি কিন্তু অন্যদিনা নিপিন্ধো বাকী ভিতৰে যাওঁ খাবে খাই যাব তো গাইজ ভালকেন তেল অভাৰৰ ভাত তাত খাই যাই আৰু লেপুৰি আৰু ভাগাত দিব লাগে আৰু বাপ্পা আজি আৰু নৰো আৰু বহুত টানা বসছে আজি আৰু নহ'লে আৰু মৰবা লাগব আৰু বাকী গাইজ বিয়া চিয়া তেল অভাৰ খাই ভালকৈ আহি গ'লোঁ আৰু ইয়াতে আপোনালোকক মানে কওঁ কি মানে কি মোৰ বডিটো ঠিকে আছে না মানে বাকী বাকী মই ঠিকেই আছোঁ বাকী খালি এটা প্ৰব্লেম হৈছে কি বহুত টাইম মানে 8 ঘণ্টা মানে চিট চাইকেলৰ চিট ইমান কমফৰ্টেবলটো নহয় না বাইকৰ নিচিনা চ' অলপ এই কি কয় জ্বলা ফুটা আনিছে দিয়ক 8 ঘণ্টা চাইকেলৰ চিটত বহি ইমান ধেমালি নহয় দিয়ক বাকী এনেই ভৰি চৰি চব ঠিকে আছে মইতো পাৰোঁৱেই চাইকেল চলাব বেলেগ কথা বাকী এনেই অলপ চৰ্দি লাগি আছিল তো সেইকাৰণে অলপ যাওঁতে দেৰি হৈছে ভাগাত ধৰি থাকে না চৰ্দি লাগলি বহুত বহে নহ'লেতো 2 ঘণ্টামানতে মই কাভাৰ কৰি দিলোঁ হয় 3টাত আহিবা প্লেনিং আছে চৰ্দি তৰ্দি লগাৰ কাৰণে অলপ মানে ভাগাত ধৰা হৈছিল তো 3 ঘণ্টা লাগছে বাকীতো যাই ভালে লাগে ৰাকেশ দাক লগ পালেও মানে গমটো পাইছে আৰু বাকী আৰু ভাষা নাই তাতে বহুত মানে চাইছে আৰু ৰাকেশ দাৰ ভিডিঅ'টো আপোনালোকে গম পাইছে বাকী ইমান ক'ব নাংগে আৰু মানে কেনে লাগছে আপোনালোকে মানে ফিলিংছ তুমি ক'ব নোৱাৰো আপোনালোকক বাকী যদি আপোনালোকে মোৰ 1000 ছাবস্ক্ৰাইবাৰ্ছ আৰু চেনেলটো যদি মনিটাইজ হয় তেথেন মানে খাদ্য চিৰিজ যাম দিয়ক ৰাকেশ দাই নিজে কৈছে তো আহি যাবি খাদ্য চিৰিজত গাড়ী দিয়ে কিন্তু বাকী হয়তো চিন্তা কৰিব নালাগে খাদ্য চিৰিজ যাম খালি আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিয়ক মনিটাইজ হ'লে মুঠতে মনিটাইজ হ'লে যি টি কৰি দিম দিয়ক কেদাৰনাথ চাইকেলে দি গুচি যাম চিন্তা কৰিব নালাগে বাকী আজিৰ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিওঁ আজিৰ ইমান থেংকছ ফৰ বাই বাই বাকী কালি লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত বাই বাই আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক গাইজ বহুত কষ্ট হয় নলবাৰীলৈকে 68 কিলোমিটাৰ মানে 68 কিলোমিটাৰ মানে 136 কিলোমিটাৰ চাইকেল মাৰছোঁ 136 মানে গুৱাহাটীতকৈও বেছি মানে ধেমালি নহয় দিয়ক কষ্ট হয় মানে আপোনালোকে নকৰিব এইবিলাক মই নিজে কৈছোঁ এইবিলাক দিয়ক আৰু কি ক'ম আৰু আপোনালোকে জানে নিজে ভাবি চাব আৰু বাকী বাই বাই